Good morning, students. Welcome to another very interesting class. This is my 12th lecture of the chapter Moving Charges and Magnetism. In this class, we are going to discuss about the solenoid and the toroid. Now, the solenoid and the toroid are just two instruments or apparatus, we can say, and these two are the applications of the Ampere's circuital law. So, we are going to study about the applications of Ampere's circuital law using the solenoid and the toroid. Let us first understand what is a solenoid. Eta solenoid বুলি ক'লে আমি কি বুজো হেতু আমি চাই লম ঠিক আছে তো it consists of an insulated long wire closely wound in the form of a cylinder so that its length is very large compared to its diameter. একদম সিম্পল লাইন হয় বুজি পাবা সকে ইয়াতে আমি কি কৈছো এটা insulated long wire থাকে ঠিক আছে এটা solenoid কি থাকিব এটা insulated long wire থাকিব এতিয়া এডাল কি হয় এডাল wire হয় হয়নে এটো কি আছে ভিতৰত কি থাকিব ইয়াৰ ভিতৰত থাকিব কপাৰ আৰু বাহিৰত কি আছে বাহিৰত এটা ইনসুলেটেড কোটিং আছে হয়নে ইনসুলেশন এটা দিয়া হৈছে ৰেড কালাৰ যেটো পাৰ্ট আছে হেতু হৈছে ইয়াৰ ইনসুলেশন আৰু ইয়াৰ ভিতৰত কি থাকে এটা কপাৰ ওয়্যাৰ থাকে হয়নে সো দিস ইজ এন ইনসুলেটেড লং ওয়্যাৰ এই ওয়্যাৰলক যদি আমি এতিয়া এনেকৈ চাও এই ওয়্যাৰলক আমি এনেকৈ পকাই থৈছো ঠিক আছে ধৰিব পাৰিছা ডায়াগ্ৰামটো স্ট্ৰাকচাৰটো ইয়াত আমি এটা লং ওয়্যাৰ লৈছো হে লং ওয়্যাৰডাল large number of turns দি প্লাই আমি পকাই থৈছো হল এটা সিম্পলি ক'বলৈ গলে এটো এটা কয়েল হয় it is a coil of a long insulated copper wire so যদি এটা এডাল ওয়্যাৰ যদি আমি এনেকৈ পকাই থৈ দিও আৰু এই ওয়্যাৰডালৰ মাজতে যদি কাৰেন্ট পাস হৈ থাকে এটো এন্ডত কাৰেন্ট সোমাই এটো এন্ডত কাৰেন্ট ওলাব then this will be considered as a solenoid ঠিক আছে so this is nothing but a solenoid ইয়াতে কি আছে large number of turns আছে হয়নে আৰু ইয়াত wounds বিলাক কেনেকুৱা হৈছে ইয়াত পাক বিলাক কেনেকুৱা হৈছে these wounds are very closer these windings are very closer to each other so আমি ইয়াত লিখিছো closely wound in the form of a cylinder এতিয়া ইয়াৰ স্ট্ৰাকচাৰটো কেনেকুৱা হৈছে এটা এটা সিলিন্ডাৰ নিচিনা হোৱা নাই জানো পাক খাই আছে সিলিন্ডাৰ বুলি ক'লে আমি সবে বুজিব এনেকুৱা এটা স্ট্ৰাকচাৰ হয় this is a cylinder so এটো এটা cylindrical form হৈছে so আমি ইয়াত লিখিছো in the form of a cylinder so that its length is very large ইয়াত কি হৈছে সোৱা লেংথ টু বহুত লাৰ্জ হয় কম্পেয়াৰ্ড টু ইটস ডায়ামিটাৰ ইয়াত ডায়ামিটাৰ বুলি ক'লে কি বুজো ইয়াত ভিতৰ যেটো ক্ৰস সেকশন হয় এই পাৰ্টটো যেটো হয় হেতুটো আমি বুজিম বা এফালে পৰা চাবলৈ হলে ইয়াৰ ডায়ামিটাৰ কোনটো হ'ব ডায়ামিটাৰ ইয়াৰ এটো হ'ব হয়নে এই পাৰ্টটো ইয়াৰ ডায়ামিটাৰ হ'ব সো এই ডায়ামিটাৰটোতকে ইয়াৰ লেংথটো বহুত ডাঙৰ হয় সেই কাৰণে আমি ইয়াত লিখিছো সো দ্যাট ইটস লেংথ ইজ ভেৰি লাৰ্জ কম্পেয়াৰ্ড টু ইটস ডায়ামিটাৰ সো দিস ইজ হোৱাট a solenoid is. Now a solenoid is similar to a bar magnet. আমি bar magnetor কাৰণে যেনেকুৱা lines of force পাম ঠিক তেনেদৰে আমি solenoidৰ কাৰণে একে টাইপ অফ lines of force পাও ইয়াত কেনেকুৱা হয় lines of force বিলাক হেতু আমি চাবলৈ গৈ আছো সো এটা bar magnet কনসিডাৰ কৰি লৈছো bar magnet সবে দেখিছা আগতে এনেকুৱা এটা bar magnet লৈ লৈছো ইয়াতে lines of force বিলাক আমি ধৰি লৈছো এটো পলৰ পৰা ওলাই এটো পলত সোমাইছে হল এটো পলৰ পৰা lines of force ওলাই ইয়াত সোমাইছে বেসিক্যালি আমি লাইন সাকিটো কানে জাস্ট এই লাইন ডিপ্লে ৰিপ্ৰেজেন্ট কৰিছো ইয়াপা কি হৈছে লাইনস অফ ফোর্স ওলাইছে ইয়াৰ হেতু লাইনস অফ ফোর্স সোমাইছে তো কি হ'ব this will be the north pole and this will be the south pole ঠিক আছে সো বার ম্যাগনেটৰ চাৰিওকাষে আমি কি পাইছো এটা ম্যাগনেটিক ফিল্ড পাইছো ইয়াতে যদি আমি বেলেগ এটা ম্যাগনেটিক মেটেৰিয়েল আনি ৰাখি দিও তেতিয়া this magnetic material will be either attracted or repelled by this magnet that means this magnetic material will experience a force due to this bar magnet inside this region in region ভিতৰত এটো magnetic material এটা force experience কৰিব and that will be the magnetic force ঠিক তেনেদৰে solenoid টো আমি ৰিপ্ৰেজেন্ট কৰো এনেকুৱাকে this is a solenoid টো আমি এটা just circular coil দি প্লাই ৰিপ্ৰেজেন্ট কৰিব পাৰো এই coilটোৰ মাজতে কি হ'ব কারেন্ট ফ্লো হ'ব সো ইয়াৰ মাজতে I কারেন্ট ফ্লো হৈ আছে এফালৰ পৰা কিমান কারেন্ট ওলাব সেম কারেন্ট ওলাব I কারেন্ট ওলাব বলনে এটো এটা solenoid বুলি কনসিডাৰ কৰিব পাৰো আমি because this structure has a large number of turns of insulated copper wire or insulated wire and its length is very large compared to its diameter টুটকে তাৰ লেংথটো বহুত ডাঙৰ বুলি আমি কনসিডাৰ কৰিছো হয়নে সো এটো স্ট্ৰাকচাৰ কাৰণে বার ম্যাগনেটৰ কাৰণে
আমি লাইন্স অফ ফোর্স বিলাক কেনেকুৱা হয় গম পালো এতিয়া যদি আমি সলিনয়েডৰ কাৰণে লাইন্স অফ ফোর্স আকো তেতিয়া কেনেকুৱা হ'ব আমি যদি সলিনয়েডৰ কাৰণে আকিবলৈ হয় লাইন্স অফ ফোর্স তেতিয়া হলে লাইন্স অফ ফোর্স বিলাক এনেকুৱা হ'ব similar to the bar magnet এনেকুৱা কিছুমান আমি লাইন্স অফ ফোর্স পাই যাম ডায়াগ্ৰামটো অলপ ভালকে আঁকিবা তোমালোকে মই জাস্ট ৰাফ ডায়াগ্ৰাম এটা আঁকি দেখাইছো এইফালৰ পৰা লাইন্স অফ ফোর্স বিলাক ওলাব গৈ পেলাই ক'ত সোমাবগে এইটো পাৰ্ট সোমাব এইটো এন্ডত সোমাব ঠিক আছে এইফালৰ পৰা লাইন্স অফ ফোর্স ওলাব এইটো এন্ডত সোমাবগে সো আমি এৰো দি ৰিপ্ৰেজেন্ট কৰিব পাৰিম So this is the representation of the magnetic lines of force for the solenoid. ইয়াত এতিয়া যোনটো পয়েন্টৰ পৰা লাইন্স অফ ফোর্স ওলাইছে হেতু পয়েন্ট কি হ'ব that will be the north pole আৰু যোনটো পয়েন্টত আহি লাইন্স অফ ফোর্স সোমাইছে বা যোনটো এন্ডত আহি লাইন্স অফ ফোর্স বিলাক সোমাইছে হে এন্ডক আমি কি বুলি কম সাউথ পোল বুলি কম সো this end of the solenoid will act as a north pole and this end of the solenoid will act as a south pole. Next we move on to understand what a toroid is. Eta toroid guli gole ami ki bujo? Toroid is nothing but a solenoid itself, but it is in the form of a ring. Jodi ami eta coil lolo, ei coil to ami eta ringor uporot enike pokai thoi diu. Thik ase? Eta wire lolo, wire dal ami enikoke pokai thoi disu. Ei ring to uporot ami wire dal pokai dilu. Hol এটা যেটো স্ট্রাকচার ফর্ম হইছে দ্যাট স্ট্রাকচার ইজ আ টরয়েড সো এটা কি হয় এটা সার্কুলার সলিনয়েড নিচিনা নহয় নে আৰু যেটো সার্কুলার হয় বা রিং স্ট্রাকচার হয় তো ইয়াৰ এন্ড পয়েন্ট থাকিব জানো এটু এন্ড বুলি ধৰিবা নে তুমি এটু এন্ড বুলি ধৰিবা এটুকুটো আমি এন্ড বুলি ধৰিব পাৰো এটু পয়েন্টকুটো আমি এন্ড বুলি ধৰিব পাৰো সো ইয়াৰ কোনো এন্ড নাথাকে যেটো সার্কুলার বা রিং স্ট্রাকচার হয় সো ইয়াৰ একো এন্ড নাথাকে সেই কাৰণে we can write the definition of toroid as it is an endless solenoid in the form of a ki hobo in the form of a ring thik ase eta ring loisu he ring format ami solenoid eta banaisu that solenoid is known as a toroid so we can say that a toroid is an endless solenoid in the form of a ring. Now we have to calculate the magnetic field at the center of the solenoid carrying current and for the toroid also. I mean magnetic field uliabo lagibo kihor karone solenoid to karone aru toroid to karone. Aru in the process we are going to apply the Ampere's circuital law. So now we are going to calculate the magnetic field at the center of a solenoid carrying current. আমি এটা সলিনয়েড কনসিডার কৰিলম সলিনয়েডটো কেনেকুৱা কিলম দিস ইজ আ সলিনয়েড হয়নে এর সলিনয়েড ৰাখি দিলো ইয়া মাজদি আমি কারেন্ট ক্যারিং বুলি কৈছো কারেন্ট ক্যারিং হলত ইয়া মাজদি আই কারেন্ট পাস হৈ যাব কারেন্ট আই উইল ফ্লো থ্ৰু দিস কয়েল আমি ইয়াৰ সেন্টার মানে ইয়াৰ ভিতৰত ম্যাগনেটিক ফিল্ড টো উলিয়াব লাগে we have to calculate the magnetic field at the center of a solenoid তো ইয়াৰ ভিতৰত আমি ম্যাগনেটিক ফিল্ড ক্যালকুলেট কৰিব লাগিব For that we simply consider this region. It is a region পাইছো এই রিজনটোক আমি সিম্পলিফাই কৰি এনেকৈ আঁকি দিছো ঠিক আছে এটো যেটো রিজন আছে এই রিজনটোক আমি সিম্পলিফাই কৰি এনেকৈ আঁকি দিছো অলপ ডাঙৰকৈ আঁকিছো এই রিজনটোক আমি এনেকৈ আঁকি দিলো হৈ গল ইয়াতে আমি এতিয়া এটা কয়েল কনসিডাৰ কৰিব লাগিব এতিয়া চোৱা এটো সলিনয়েড হয়নে ইয়াৰ পৰা লাইন্স অফ ফোর্স বিলাক এনেকৈ ওলাই এটো পয়েন্টৰ পৰা ওলাই নৰ্থ পোল এটো পয়েন্টত সোমাই দিস ইজ আ সাউথ পোল ক্লিয়াৰ হৈছে ইয়াৰ ভিতৰত যে লাইন্স অফ ফোর্স বিলাক আছে এটো সলিনয়েডৰ ভিতৰতো লাইন্স অফ ফোর্স থাকিব লাইন্স অফ ফোর্স বিলাক কেনে থাকিব বাহিৰত হলে মই তোমালোকক কৈছিলো যে বাৰ ম্যাগনেটৰ কাৰণে কি হয় বাহিৰত হলে লাইন্স অফ ফোর্স মুভ ফ্ৰম নৰ্থ টুৱাৰ্ডছ দ্য সাউথ পোল আৰু সলিনয়েডৰ ভিতৰত কি হ'ব বা বাৰ ম্যাগনেটৰ ভিতৰত কি হ'ব the lines of force will be from the south pole towards the north pole হয় যদি আমি বাহিৰত চাও বাহিৰত হলে from north pole to south pole হয়
আৰু ভিতৰত হলে ফ্ৰম সাউথ পোল টু নৰ্থ পোল হয় উল্টা হৈ যায় ইয়াৰো ঠিক একেই হ'ব ইয়াত এফালৰ পৰা লাইন্স অফ ফোৰ্স ল'ব ইয়াত গৈ পেলাই সোমাবগে বলে তাৰ পিছত ভিতৰত কেনেকুৱা হ'ব লাইন্স অফ ফোৰ্স বিলাক ভিতৰত লাইন্স অফ ফোৰ্স বিলাক এনেকুৱা হ'ব দে উইল মুভ ফ্ৰম দিস এন্ড টুৱাৰ্ডছ দিস এন্ড এইবিলাক হ'ব লাইন্স অফ ফোৰ্স সো এইবিলাক যদি লাইন্স অফ ফোৰ্স হয় এন্ড দিস এন্ড acts as the north pole এটো এন্ড যদি নৰ্থ পোলৰ নিচিনা কাম কৰে তেতিয়া হলে কি হ'ব ইয়াত at this point magnetic field of direction কিনি হ'ব magnetic field of direction ইফালে হৈ যাব in the outward direction so this will be the direction of the magnetic field now we will simply consider a closed loop like this এটা আমি এটা closed loop consider কৰি লৈছো এনেকুৱা loop এটা consider কৰিছো this point is named as P this is Q this is R and this is S আৰু এই কইলটো লেংথটো আমি লৈছো L বুলি clear হৈছে now consider a long straight solenoid having n turns per unit length having n turns per unit length and carrying current কিমান গৈছে I পাস হৈছে এতিয়া n turns per unit length বুলি যে কৈছো মন কৰিবা দে এটো মই কি লিখিছো স্মল n লিখিছো স্মল n ইয়াৰ মিনিংটো আমি চাম এতিয়া we consider a long straight solenoid এটো solenoid নিচিনা একে হয় আমি long straight solenoid এটা কনসিডাৰ কৰিছো having n turns per unit length ইয়াত total number of turns আমি ধৰি লৈছো n টা আছে capital N টা total number of turns আছে ইয়াৰ পৰা ইয়ালৈকে কে পাক হৈ আছে হেতু আছে n এতিয়া ইয়াৰ লেংথটোৱে যদি আমি এটো ডিভাইড কৰি দিও n divided by small l যদি কৰি দিও where n is the total number of turns and small l is the length of this solenoid আমি যদি total number of turns ইয়াত total কিমানটা turns আছে হেতু যদি ডিভাইড কৰি লেংথ তেতিয়া হলে আমি কি পাম আমি পাম number of turns per unit length এক ইউনিট লেংথত কিমান টাৰ্নস আছে ঠিক আছে আমি ধৰি লৈছো ইয়াত আমি 90 টা টাৰ্নস জিত হৈ আছে ইয়াৰ পৰা ইয়ালৈকে 90 টা পাক হৈ আছে টোটাল 90 টাৰ্নস 90 ঠিক আছে এতিয়া আমি যদি ইয়াৰ লেংথটো 15 সেন্টিমিটাৰস বুলি কওঁ 15 সেন্টিমিটাৰস এ solenoidৰ লেংথ তেতিয়া হলে number of turns per unit length কিমান হ'ব number of turns per unit length will be 90 divided by 15 total number of turns divided by কি কৰিছো the length ইয়াৰ ভ্যালু কিমান হ'ব 15 6 90 so number of turns per unit length এক unit lengthত ইয়াৰ পৰা ইয়াৰ লৈকে যেনবা এটো পাৰ্টত এক unit lengthত কিমান number of turns আছে that will be 6 and 6 is this small n clear হৈছে total number of turns যদি আমি length এ ডিভাইড কৰিলো তেতিয়া হলে আমি কি পাম number of turns per unit length total number of turns তো আমি capital N লিখো আৰু number of turns per unit length তো আমি small n লিখো এখিনিকে সবৰে ক্লিয়াৰ হৈছে আৰু একো ডাউট নাই okay let's move on here we consider that the magnetic field inside the solenoid is uniform ইয়াৰ ভিতৰত যেটো magnetic field আছে এটা আমি ইউনিফৰ্ম বুলি ধৰিছো আৰু ইউনিফৰ্ম মানে কি হয় the magnetic field is the same at every point inside this solenoid ভিতৰত every point ত magnetic field uniform আছে হল and outside the solenoid it is 0 এই solenoid to বাহিৰত যিবিলাক ৰিজন আছে এইবিলাক ৰিজনত আমি magnetic field to 0 বুলি কনসিডাৰ কৰিছো একচুয়ালি নহয় কিন্তু আমি ইয়াত 0 বুলি কনসিডাৰ কৰি লৈছো ঠিক আছে so the magnetic field inside the solenoid is uniform and outside the solenoid it is 0
Now we consider, আমি এটা loop consider কৰিছো নহয়, we consider a rectangular loop. Rectangular হ'ব পাৰে এটো, নহলে square form হ'ব পাৰে. Rectangular loop P Q R S. আমি P Q R S এটা loop লৈ লৈছো. Now according to Ampere's circuital law, আমি ইয়াত এতিয়া Ampere's circuital law use কৰিম. Ampere's circuital law কি আছে? Closed surface integral, closed line integral B dot dl is equal to কি আছে? mu naught I. এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব, হয় নহয়? এতিয়া আমি রাইট হ্যান্ড সাইডটো নলও, we will just take the left hand side of this formula. আমি লেফট হ্যান্ড সাইডটো লৈ পেলাই ইয়াৰ কাৰণে ম্যাগনেটিক ফিল্ডটো উলিয়াবলৈ চেষ্টা কৰিম। একেলগে সবাই লিখা হৈ গল। ইয়াৰ পিছত আমি লেফট হ্যান্ড সাইডটো লৈ চাওঁ। এই ফৰ্মুলাটো লিখিব নালাগে, জাস্ট আমি ইউজ হে কৰিছো এম্পিয়াৰ সাৰ্কিউটাল ল। সো আমি ইয়াৰ পৰা কন্টিনিউ কৰিম। এটো লাইন লিখিবা, এটো যেটো লাইন লিখিলো according to Ampere's circuital law, এটো পাৰ্ট লিখিব নালাগে, মই ওপৰত আৰম্ভ কৰিছো। Closed line integral B dot dl, closed line integral B dot dl. এটা B dot dl তো আমি উলিয়াবলৈ হলে এই ক্লোজ লুপটোৰ কাৰণে আমি কি কৰিব পাৰিম? এটো পাৰ্টৰ কাৰণে, এটো পাৰ্টৰ কাৰণে, এটো পাৰ্ট আৰু এটো পাৰ্ট, এই চাৰিটা পাৰ্ট আছে নহয়, সেই চাৰিটা পাৰ্টৰ কাৰণে এই বস্তুটো আমি এড কৰিব পাৰিম। তেতিয়া আলটিমেটলি কি পাম? আমি ক্লোজড সাৰফেস ইন্টিগ্ৰেল, ক্লোজড লাইন ইন্টিগ্ৰেলটো পাই যাম, হয় নাই? এটো পাৰ্টৰ কাৰণে আমি B dot dl উলিয়াই দিলো, এটো পাৰ্টৰ কাৰণে আমি ইন্টিগ্ৰেশন B dot dl উলিয়াই দিলো, ইয়াৰ কাৰণে আমি ইন্টিগ্রেশন B dot dl উলিয়াই দিলো, আৰু লাষ্টলি ইয়াৰ কাৰণে আমি ইন্টিগ্রেশন B dot dl উলিয়াই দিলো। সেই গুটেইটা যদি আমি প্লাস কৰো আলটিমেটলি কি পাম? আমি ক্লোজ লুপ পাই যাম। সেই ক্লোজ লুপটোকে আমি ইয়াত সার্কেল এটা দি পেলাই ৰিপ্ৰেজেন্ট নকৰো জানো? ক্লোজড লাইন ইন্টিগ্ৰেল B dot dl বুলি ৰিপ্ৰেজেন্ট কৰো। সেই কাৰণে আমি লিখিব পাৰো this is equal to integration B dot dl. ফার্স্ট আমি কোনটো রিজন লম? from P to Q. So এটা from P to Q closed line, এটা closed line integral নহয়, এটা just line integral লৈছো for the region PQ. PQ কাৰণে আমি ইয়াত ইন্টিগ্ৰেশন কৰিছো, ইন্টিগ্ৰেশন B dot dl লৈছো প্লাস গোটেইটা এড কৰিম, গোটেইটা পাৰ্টৰ কাৰণে আমি এড কৰিম। তেতিয়া আমি লেফট হ্যান্ড সাইডটো পাই যাম। সেকেন্ডটো কি হ'ব ক'ব পাৰিবা তোমালোকে? Q to R হ'ব, Q to R B dot dl প্লাস থাৰ্ডটো কি হ'ব? R to S হ'ব, R to S B dot dl plus আকৌ কি হ'ব? S to P, so this will be S to P B dot dl. ক্লিয়াৰ হৈছে নে? এই সাইডত যদি আমি এড কৰি দিছো তেতিয়া আমি কি পাইছোগে? আমি এই ক্লোজড লুপটোৰ কাৰণে B dot dl পাই গৈছো। ইয়াত যেহেতু ইন্টিগ্ৰেশন আছে, সো ক্লোজড লাইন ইন্টিগ্ৰেল B dot dl that will be equal to ইয়াৰ কাৰণে B dot dl, ইয়াৰ কাৰণে B dot dl, ইয়াৰ কাৰণে B dot dl আৰু SP কাৰণে B dot dl. এতিয়া আমি কৈছো যে ম্যাগনেটিক ফিল্ড আউটসাইড দ্য সলিনয়েড ইজ 0. ম্যাগনেটিক ফিল্ড আউটসাইড দ্য সলিনয়েড মানে এই ৰিজনটোৰ কাৰণে কিমান হ'ব? 0 হ'ব। সো যদি হেতু পইণ্টত ম্যাগনেটিক ফিল্ড 0 হয়, that means integration এটো টার্ম লৈছো আমি R to S, so integration R to S B dot dl, ইয়াৰ ভ্যালু কিমান হ'ব? ইয়াৰ ভ্যালুটো হৈ যাব 0. why? because B is equal to 0 for this region. হয় ইন্টিগ্রেশন আমি এই পার্টৰ কাৰণে লৈছো R to S, R পৰা S লৈকে লৈছো B dot dl, মানে আমি কোনটো টার্ম লৈছো? আমি এই টার্মটো লৈছো, this term. এই টার্মটো ভ্যালু কিমান হ'ব? যেহেতু সলিনয়েডটো বাহিৰত ম্যাগনেটিক ফিল্ড 0, B is equal to 0, therefore ইয়াত যদি B টো 0 হৈ যায় তেতিয়া হলে ইন্টিগ্রেশন B dot dl কিমান হৈ যাব? 0 হৈ যাব। সো আমি এই টার্মটো পালো, that is equal to 0. clear হৈছে কি লাগে? next we will take another term. এতিয়া আমি কোনটো টার্ম লম? আমি এই সাইডৰ যেটা আছে এইটা কাৰণে উলিয়াই লম, ঠিক আছে? এটো আৰু এটো কাৰণে উলিয়াই লম। so let us first take Q to R.
আমি ফাৰ্ষ্টত কিউ আৰৰ কাৰণে উলিয়াই দিম সো ইন্টিগ্ৰেশন এটা টাৰ্ম আছে নহয় ইন্টিগ্ৰেশন ক্লোজ সারফেস ইন্টিগ্ৰেল নহয় লাইন ইন্টিগ্ৰেল লৈ লৈছো কোনটো পাৰ্ট কিউ পৰা আৰ লৈকে কিউ টু আৰ হৈ গ'ল লগত কি আহিব বি ডট ডি এল আহিব ঠিক আছে এটো কোনটো টাৰ্ম আছিল দিস ওয়াজ দা সেকেন্ড টার্ম ইন দা ইকুয়েশন থকা সেকেন্ড টার্মটো আমি লৈ লৈছো and this will be equal to at b dot dl মানে কি হয় b dot dl মানে b dl cos theta নহয় জানো b dot product আছে so this will be b dl cos theta clear হৈছে এতিয়া এংগলটো আমি কাটা মাজত চাব লাগিব b আৰু dl মাজত চাব লাগিব হয় ইয়াত b ডাইৰেকশন কোনটো b ডাইৰেকশন হৈছে এটো আৰু dl আমি যেটো লেংথ লৈছো লেংথৰ ডাইৰেকশন কোনটো হ'ব লেংথৰ ডাইৰেকশনটো এটো হ'ব হয়নে b ডাইৰেকশন হৈ গল এটো towards the right hand side or horizontal and যেটো dl আছে dl ৰ ডাইৰেকশন কোনটো হ'ব এটো হ'ব upward direction or vertical direction so that was the angle কিমান হ'ব the angle will be equal to 90 degree this will be q r b dl cos theta so this will be cos 90 degree এটা যদি cos 90 degree হয় cos 90 ভ্যালু কিমান হয় cos 90 ভ্যালু হৈ গল 0 হয় so this will be equal to 0 cos 90 ভ্যালু হৈ গল 0 therefore integration q to r b dot dl will be equal to 0 similarly আমি আৰু এটা ৰিজন কাৰণ উলিয়াব পাৰো from p to s উলিয়াব পাৰো so for p to s p to s sorry আমি s to p লব লাগিব আমি যেটো এন্টি ক্লকৱাইজ ডাইৰেকশন মুভ কৰিছো so this will be p and this will be s s ৰ পৰা p লিখি গৈছো from s to p b dot dl ইয়াটো সেম হ'ব this will be equal to s to r b dl cos 90 degree সেম হ'ব মানে ইয়াত b ডাইৰেকশন কোনফালে আছে ইফালে আছে b ডাইৰেকশন আৰু dl ডাইৰেকশন কোনফালে আছে এটো ডাইৰেকশন আছে সো দাটা মাঝে অ্যাঙ্গেল কিমান হৈ গল the angle will be equal to 90 degree so if this is cos 90 degree then the value will become 0 কিয় কাৰণ cos 90 value 0 হয় এই কাৰণে this term will become 0 so ultimately কি থাকিলে just এটা টার্ম থাকিলে কোনটো টার্ম থাকিলে from p to q কাৰণে যে টার্ম আছে হেটো থাকি যাব হয় so আমি কি পালো ইয়াত সো s to r এই পার্টটো 9 ইয়াৰ কাৰণে আমি ম্যাগনেটিক ফিল্ড বা এই টার্মটো 0 পাইছো that means this term does not exist in the equation এটো পাৰ্টৰ কাৰণে আমি 0 পাইছো সো হেটো এক্সিষ্ট নকৰে এটো পাৰ্টৰ কাৰণে আমি 0 পাইছো হেটো এক্সিষ্ট নকৰে আলটিমেটলি কি থাকিব সলিনয়ডৰ ভিতৰ যেটো পাৰ্ট আছে p to q এই টার্মটো থাকি যাব সো ফাইনালি আমি যদি ফৰ্মুলাটো ইউজ কৰো এম্পিয়াৰ সাৰ্কিটৰ লগত যদি ফৰ্মুলাটো ইউজ কৰো তেতিয়া হলে finally we will have close line integral or loop integral b dot dl and this will be equal to অকল এটা টার্মে থাকিব কোপাকলৈ from p to q b dot dl বাকি গোটেইটা টার্ম 0 হৈ গৈছে ইকুয়েশনটো ভালকে চোৱা this will be equal to কি হ'ব p to q b dot dl আছে ডট প্রোডাক্ট সো আমি কি কৰিব লাগিব b dl cos theta লব লাগিব p to q b dl cos theta b dl তে cos theta ভ্যালু কিমান সো for the region pq ডায়াগ্রামটো ভালকে লিখিছো আকৌ এবাৰ এটুকুকে আছে লুপটো এটো আছিল এটো পার্ট নাই কি হৈ গল এটো পার্ট নাই ইকুয়েশনটোত থাকি গল কি only p to q only this region will get this integration for only this region so for this region magnetic field direction কোনটো এটো হৈ আছে হয়নে length dl direction কোনটো এটো হৈ আছে so magnetic field টো আমি এটো ডাইৰেকশনতে পাইছো আৰু length dl টো আমি same direction পাইছো magnetic field আৰু length dl so both are in the same direction that means theta equal to কিমান হ'ব theta will be equal to 0 degree হয় so this will be cos 0 degree cos 0 value কিমান 1 হয় so this will be
P to Q B D L clear হৈছে কি লাগে আৰু একো ডাউট নাই from P to Q B D L পাই গলো আমি B dot নাহে মাজত D L ইয়াতে আমি লৈছিলো যে B is uniform so we can consider since B magnetic field is uniform for control region inside the solenoid since magnetic field B is uniform inside the solenoid therefore আমি B to indicate কৰিব নোৱাৰো নহয় এটো কনস্ট্যান্ট হৈ যাব বাহিৰত আহি যাব so this will be B dot dl is equal to right hand side B to constant থাকিব same থাকিব uniform হয় সেই কাৰণে ইয়াক আমি বাহিৰত লিখি দিম ইন্টিগ্ৰেশন কাট কৰিব লাগিব from P to Q dl অফ কৰিব লাগিব কোন এতিয়া এই লেংথটো কিমান লৈছে আমি this length is L so যদি আমি ইয়াক ইন্টিগ্ৰেট কৰো for this region for this part then integration কৰিলে আমি কি পাম b dl টো আমি যদি আমি dl টো ইন্টিগ্ৰেট কৰো তেতিয়াহলে এটো L পাই যামগে টোটাল লেংথ হৈছে L ক্লিয়াৰ হৈছে সো আমি এটা ইম্পৰ্টেন্ট ফৰ্মুলা পাইছোগে inside the solenoid line integration B dot dl is equal to BL. This will be equation number 1. At equation number 1 di diba. এতিয়া আমি এম্পিয়ার সার্কিটের লটো আকো এবাৰ ইউজ কৰিম ঠিক আছে এম্পিয়ার সার্কিটের লটো আমি আকো এবাৰ ইউজ কৰিম এতিয়া so now according to Ampere's circuital law এটা ফর্মুলা আমি জানো B dot dl is equal to mu naught I mu naught I মানে কি হয় I enclosed আমি I e বুলি লিখো this current I e টো কি হয় this is the current enclosed by the loop PQRS IE is the current enclosed by the loop PQRS PQRS to কিমান কারেন্ট এনক্লোজ কৰিব এটো আমি IE বুলি লিখো ঠিক আছে কি লাগে so finally এটো কিমান হ'বগে আমি চাম P dot dl is equal to mu naught আছে আমি mu naught লিখি দিও এতিয়া এটো কি আছিল সোয়া সলিনয়েড আছিল এনেকুৱা কি ইয়াৰ টাৰ্নস আছিল হয়নে নাম্বার অফ টার্নস পার ইউনিট লেংথ আমি কিমান লৈছিল স্মল n লৈছিল ঠিক আছে এই লেংথটো কিমান আছিল সলিনয়েডৰ লেংথটো হৈছে l হয় সো টোটাল কারেন্ট এনক্লোজড কিমান হ'ব টোটাল কারেন্ট এনক্লোজড তো আমি কেনেকৈ পাম this will be equal to number of turns per unit length small n into the length small l into the current flowing through each turn ঠিক আছে টোটাল কারেন্ট উলিয়াছ আমি টোটাল কারেন্ট কিমান হ'ব কারেন্ট flowing through each turn I current flow হৈ আছে through each turn l to কি হয় length আৰু small n to কি হয় number of turns এই তিনটা যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে we will get the current enclosed by the loop PQRS so this is also an important formula আমি এটা data formula compare কৰিব লাগিব or we have to compare both the equations this is equation number 2 comparing equations 1 and 2 comparing equations 1 and 2 left hand side gita eki ase integration b dot dl ase right hand side gita beleg hoise so right hand side of first equation no mota ami ki paisilo bl paisilo second equation dot right hand side of ki ase mu naught m I l right yet so left hand side দুটা equation same so we can compare the right hand side আমি দুটা ইকুয়েট কৰিব পাৰিম right hand side গিটা
ফাৰ্ষ্ট ইকুৱেশ্যনৰ মতে BL পাইছো সেকেন্ড ইকুৱেশ্যনৰ মতে এটো টাৰ্ম পাইছো দুটা যদি আমি ইকুৱেট কৰি দিও কি হ'ব আমি ইয়াৰ পৰা B ভ্যালুটো উলিয়াব পাৰিম this implies B is equal to mu naught n I B is equal to mu naught n I this is a very important formula for the solenoid এই ফৰ্মুলাটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট ফৰ্মুলা হয় ঠিক আছে this is a very important formula B equal to mu naught n I now if capital N is the total number of turns if capital N is the total number of turns in the solenoid if capital N is the total number of turns in the solenoid তেতিয়া হলে total number of turns কিমান হ'ব number of turns per unit length into L নহব জানো total number of turns that will be equal to number of turns per unit length into the length ইয়াৰ পৰা আমি কি পাম from this small n will be equal to capital N divided by L so এই ফৰ্মুলাটো যদি আমি সাবস্টিটিউট কৰো তেতিয়া হলে ফৰ্মুলাটো কেনেকুৱা হৈ যাব B will be equal to mu naught ইয়াত small n ঠাইত আমি কি লিখিম capital N divided by L capital N divided by L into I this formula is also a very important formula কেতিয়াবা তোমালোকক number of turns per unit length দিয়া থাকিব তেতিয়া তোমালোকে small n কনসিডাৰ কৰিব লাগিব কেতিয়াবা তোমালোকক total number of turns দিয়া থাকিব total number of turns হলে capital N so accordingly you will have to use the formula এটো ফৰ্মুলা দৰকাৰ হলে আমি এটো ফৰ্মুলা ইউজ কৰিম এটো ফৰ্মুলা দৰকাৰ হলে আমাক আমি এটো ফৰ্মুলা ইউজ কৰিম ঠিক আছে this is the magnetic field at the center of the solenoid magnetic field at the center of the solenoid jot কিমানটা টাৰ্নছ আছে টোটাল n টা টাৰ্নছ আছে আৰু কিমান কাৰেন্ট ফ্লো হৈ আছে I কাৰেন্ট ফ্লো হৈ আছে এটা কথা মন কৰিবা আমি এটো সেন্টাৰতে উলিয়াইছো n কিটাত কিমান হ'ব solenoid যেটো আছে এনেকুৱা solenoid আছে ধৰি লৈছো এটো এন্ডত আৰু এটো এন্ডত magnetic field কিমান হ'ব এটা আমি উলিয়াব লাগে so the magnetic field at one end magnetic field at one end of the solenoid the magnetic field at one end of the solenoid is কিমান হ'ব আমি এটা bn বুলি লিখো যিকোনো এটা এন্ডত লৈছো this will be equal to mu naught ni ফৰ্মুলা নরমালি পাইছিলো আমি divided by 2 কৰিব লাগিব কাৰণ এই দুটা এন্ড আছে ন এটো এন্ডত আৰু এটা এন্ডত তো magnetic field ইকুয়ালি ডিভাইড হ'ব that means mu naught ni divided by 2 হৈ গল আৰু যদি আমি এটা ফৰ্মুলা লিখিবলৈ যাও this will be equal to mu naught বাই বাই কবলে স্মল n ঠাইত কি লিখিম আমি স্মল n ঠাইত আমি লিখিম n divided by l i টো থাকিব লগত হৈ গল আৰু ইয়াত 2 টো থাকিব mu naught ni divided by twice l so solenoidৰ কাৰণে magnetic field কেনেকুৱা হয় আমি গম পালো এতিয়া আমি magnetic field উলিয়াম toroidৰ কাৰণে we have to calculate the magnetic field due to a toroid carrying current so we simply consider a toroid like this এটা toroid consider কৰি লৈছো আৰু হে toroidটোৰ মাজেদি কিমান কাৰেন্ট পাস হৈ আছে I কাৰেন্ট পাস হৈ আছে হল কাৰেন্টটো এটো ডাইৰেকচন পাস কৰিছে তাৰপিছত এনেকৈ ঘূৰি গৈছে throughout the coil আৰু এফালদি কাৰেন্টটো ওলাইছে so here we consider a toroid having small n turns কি হ'ব per unit length small n turns per unit length and current কিমান পাস হৈছে carrying current capital I we consider a toroid having n turns per unit length and carrying current capital I so a toroid to kana magnetic lines of force bilak kenuka hobo ya karone magnetic lines of force bilak enuka hobo eto center to ase dhoi liso eto toroid to ase hol yat karone magnetic lines of force bilak enuka hobo concentric circles hobo এক center to মাজত ৰাখি চাৰিওকাষে concentric circles নিচিনাকে ইয়াৰ magnetic field to থাকিব
So we can write the magnetic lines of force, the magnetic lines of force, the magnetic lines of force are in the form of concentric মানে যাৰ সেন্টাৰ সেম একেটা সেন্টাৰ হ'ব গোটেইখিনি সার্কেলস থাকে are in the form of concentric circles Next we consider such a circle what a circle consider কৰিছো of radius small r কি কৰিম আমি জানো যে এই টৰয়ডৰ কাৰণে ম্যাগনেটিক লাইনস অফ ফোর্স বিলাক কনসেন্ট্রিক সার্কেলস হয় সো আমি ইয়াতে এটা টৰয়ডৰ ভিতৰত এটা সার্কেল কনসিডাৰ কৰি লৈছো এটো ইয়াৰ হ'ব ম্যাগনেটিক লাইনস অফ ফোর্স সো এই সার্কেলটো আমি ধৰি লৈছো ইট ইজ এট আ ডিসটেন্স r from the center কাৰণ কৈছো ইয়াত যে কনসিডাৰ such a circle of radius r now for this toroid এটো পাৰ্টত আমি এটা স্মল লেংথ কনসিডাৰ কৰিব পাৰিম which is dl okay we can consider a small length element dl and this dl length element is at a distance small r from the center eto ami center boli koisu aru jitu concentric circle magnetic field or magnetic lines of force consider koisu etu radius hoise small r so a circle to ami eta small length element loisu which is dl now we will simply use the left hand side of Ampere's circular law Ampere's circular law to কি আছিল closed line integral b dot dl is equal to এটো আমি ভ্যালু উলিয়াব লাগে ঠিক আছে রাইট হ্যান্ড সাইডে আমি লোৱা নাই জাস্ট লেফট হ্যান্ড সাইডে লৈছো so this will be equal to b dl cos of theta b dl cos of theta এই রিজনটোত ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কোনটো হ'ব যেটো আমি dl লেংথ লৈছো so dl to যেটো length of direction hobo he length of direction to tangential hobo similarly magnetic field of direction to the same tangential direction hobo hoine so yat ami jetu dl or direction paisu dl aru magnetic field or jetu direction paisu they both will be the same thik ase dl length to ami etu consider korisu so ya karone direction kundu hobo jetu to circular loop hoy aru circular loop to ami small length dl consider korisu ta karone dl or direction hobo tangential direction hetuke ami represent korisu similarly magnetic field at this point will also be tangential tangent akile ami ki pam magnetic field pam aru dl length of direction to pam so here theta will be equal to 0 degree that means this will be equal to b dl cos 0 b dl cos 0 which is nothing but b cos 0 value kiman 1 hoy so this will be b dl left hand side amar ase b dot dl clear hoise now since b is constant b is uniform therefore ami yar value to ki lebo parim b to bahar likhibo parim dl ok ami integration koribo lagibo we have to integrate dl if we integrate this then what we will get it is a circular loop hoy so dl to integrate koribole ki pam ami 2 pi r pai jam whole left hand side আছে b dot dl এটো ফর্মুলা আমি ইউজ কৰিব লাগিব ইম্পৰ্টেন্ট ফর্মুলা give this equation number 1 now according to Ampere's circular law formula use কৰা আগৰ নিচিনা একেই সলিডৰ নিচিনা একেই b dot dl is equal to formula কি আছিল mu naught I enclosed b dot dl equal to mu naught I enclosed আৰু ইয়াত I enclosed কিমান হ'ব mu naught থাকিবই I enclosed কিমান হৈ যাব number of turns per unit length into the current into the total length কিমান আহিব 2 pi r ঠিক আছে mu naught থাকিলে লগতে I enclosed কিমান হ'ব এই I enclosed ৰ ভ্যালুটো হ'ব n I into 2 pi r number of turns per unit length current আৰু
টুৱাইচ পাই আৰটো হৈছে টোটেল লেংথ অফ দিছ টৰইড বা টোটেল সাৰ্কামফাৰেন্স অফ দিছ টৰইড লেফট হেণ্ড সাইডত আমি কি পাইছো b ডট dl পাইছো হল সো এতিয়া এটো ফৰ্মুলা লেফট হেণ্ড সাইড আৰু এটো ফৰ্মুলা লেফট হেণ্ড সাইড সেম আছে নে সো উই ক্যান equate the right hand side of these two equations. This is equation number 2. I mean right hand side with the equate করব পারিম আৰু তাৰ পৰা আমি magnetic field calculate কৰিব পাৰিম. So we can write first equation to বাকি পাইছো b into 2 pi r পাইছো. Second equation to right hand side কি পাইছো mu naught ni into 2 pi r পাইছো. 2 pi r gets cancelled. So b is equal to mu naught n I. b is equal to mu naught n I. Solenoid to আমি একেটাই পাইছিলো b equal to mu naught n I পাইছিলো আৰু টৰয়েডৰ ক্ষেত্ৰটো আমি সেম পাইছো b equal to mu naught n I. So these are just two applications of the Ampere's circuital law, solenoid and toroid. Clear? So ইয়াৰ কাৰণে নিউমেৰিকেল সলভ প্ৰেক্টিছ কৰিবা তোমালোকে কিবা থাকিলে চাবা আৰু কিবা ডাউট থাকিলে মোক সুধিব পাৰা. So that's all for today. Thank you and have a nice day.